ইহালিত গ্ৰাম্য পৰ্যটনৰ নতুন সংযোগ নেচাৰেল নেষ্ট কেফে। বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাঠনিবাৰী ঘাটত আজি গ্ৰাম্য পৰ্যটনৰ নতুন সংযোজন নেচাৰেল নেষ্ট কাফে নামৰ দোকান উদ্বোধন কৰা হয়। মুনাবাৰী লাহৰীচানৰ উদ্যোগী তথা পৰ্যটন অনুৰাগী ব্যক্তি ডক্টৰ কিশোৰ হাজৰিকাৰ উদ্যোগত স্থাপন কৰা এই দোকান বিশ্বনাথৰ আৰক্ষী অধীক্ষক এই বসুমতাৰীয়ে উদ্বোধন কৰে। তেওঁ উদ্বোধন কৰি অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত স্থাপন কৰা কাফেত অহা জনসাধাৰণে কাজিৰঙা ষষ্ঠ সংযোজনৰ মনোমোহা পৰিৱেশ উপভোগ কৰাৰ লগতে বিভিন্ন পশু পক্ষী চাবলৈ সুযোগ পাব বুলি উল্লেখ কৰে। লগতে তেওঁ অঞ্চলটোত শান্তি শৃংখলা বচাই পৰিৱেশ সুস্থিৰ কৰি ৰাখিবলৈ আহ্বান জনায়। বিশ্বনাথৰ বিশিষ্ট তথা জ্যেষ্ঠ ব্যক্তি জিতেন ভাগৱতী, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা, সমাজকৰ্মী ৰবীন্দ্ৰ সিং আদিয়ে ডক্টৰ কিশোৰ হাজৰিকা পৰ্যটনৰ প্ৰতি থকা ইচ্ছা আৰু আগ্ৰহৰ শলাগ লয়। অনুষ্ঠান পৰিচালনা কৰে তেওঁৰ পত্নী তথা মুনাবাৰী জিলা পৰিষদৰ সদস্য স্নিগ্ধাজ্যোতি গোস্বামীয়ে। কাঠনিবাৰী ঘাট এক ইতিহাস প্ৰসিদ্ধ, যি আমাৰ ঔপন্যাসিক মহিম বৰা ডাঙৰীয়াই খুব সুন্দৰ এখন গল্প লিখিছিলে কাঠনিবাৰী ঘাটত। তেতিয়াই কাঠনিবাৰী ঘাট প্ৰচাৰিত হৈ আছে, কিন্তু মাজতে ইয়াৰ অলপ বিস্তৃত হৈ গৈছিল, গৰাখহনীয়া হৈছিল, বানা আক্ৰান্ত হৈছিল। ইয়াৰ পৰা বহুত ৰাইজ বৰগাঁৱৰ নিকটৱৰ্তী ঠাইত তেওঁলোকে বাসস্থান কৰিলে। কিন্তু কাঠনিবাৰী ঘাটৰ এতিয়া আকৌ পুনৰ সেই দৃশ্য চলি আহিছে, মনোৰম দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। নাতি দূৰত আমাৰ ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে, সন্মুখত আছে আমাৰ সামাজিক বননীকৰণ কেন্দ্ৰ, পিছফালে আমাৰ চাহ বাগিচা আৰু বৃহত্তৰ মুনাবাৰী চাহ বাগিচাৰ ভিতৰত কাঠনিবাৰী ঘাট সোমাই আছে। প্ৰকৃতি এটা মনোমোহা কৰি এটা শান্ত পৰিৱেশ। সেইকাৰণে কাঠনিবাৰী ঘাটত আমাৰ ইয়াতে কৃষি পথাৰ আছিলে, আহি দেখিছোঁ যে এটা সুন্দৰ পৰিৱেশ আছে প্ৰকৃতিৰ। গতিকে এই প্ৰকৃতিৰ সুন্দৰ পৰিৱেশৰ লগত আমি এখন নেচাৰেল নেষ্ট কেফে পৰ্যটনৰ বিকাশ কৰাৰ কাৰণে ৰুৰেল পৰ্যটন, গ্ৰাম্য পৰ্যটনৰ বিকাশৰ অৰ্থে আমি এখন ইয়াত প্ৰতিষ্ঠা আজি শুভাৰম্ভ কৰিলোঁ। আমি পৃথিৱীৰ বিভিন্ন দেশত দেখোঁ যিমান পৰ্যটক যায় তেওঁলোকে গাঁৱলীয়া অঞ্চলত আমাক ভ্ৰমণ কৰায়, সৰু সৰু কেফে তেনেকৈ ৰাখে তেওঁলোকে পথাৰৰ মাজত, খুব সুন্দৰ লাগে, গৈ পেলাই শান্তি লাগে। তেনেকুৱা এটা আৰ্হিৰে মই এই অনুষ্ঠানটো আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছিলোঁ। অসমতো এতিয়া পবিত্ৰ মৰিগাঁৱত আৰম্ভ কৰিছে গ্ৰাম্য পৰ্যটন, তেওঁলোকে থকাৰ ব্যৱস্থাও কৰিছে। মই আছে খোৱা বোৱা, যি আমি থলুৱা আহাৰ, জনজাতি আহাৰ, ইয়াত বিশেষকৈ কাৰ্বি আৰু বড়ো আহাৰী আমি উপলব্ধ কৰাৰ এটা প্ৰচেষ্টা লৈছোঁ। মই আশা ৰাখিছোঁ যে ইয়াৰ পৰ্যটন অনুৰাগীসকলে ইয়াত আহি এটা শান্তিৰ পৰিৱেশ পাব, সকলো ৰাইজে ইয়াতে আমেজ পাব এটা, যি আমাৰ কংক্ৰিট জীৱন, যি ব্যস্ততাপূৰ্ণ জীৱন, সেই জীৱনৰ পৰা অকণমান আঁতৰি আহি ইয়াত অকণ শান্তি লাভ কৰাৰ অৰ্থে এই অনুষ্ঠানভাগ আমি আগুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ লগতে মই আৰু এটা আশা প্ৰকাশ কৰিছোঁ, যদি মই সফল হওঁ, কম বাজেটৰ ভিতৰত আমাৰ নিবনুৱাসকল আছে অসমত, তেওঁলোকক যিসকল পৰ্যটন অনুৰাগী হয় তেওঁলোকক এনেধৰণৰ প্ৰতিষ্ঠা কৰি প্ৰকৃতিৰ পৰিৱেশৰ মাজত সফল হ'ব পৰাকৈ মই এটা নিজেই এটা মডেল এটা স্থাপন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আশা ৰাখিছোঁ আমি সকলো সফল হওঁ। আপোনালোকৰ আশীৰ্বাদ প্ৰয়োজন, অসমৰ ৰাইজৰ আশীৰ্বাদ প্ৰয়োজন। গতিকে সকলোৱে আশীৰ্বাদ দিয়ক যাতে এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত হৈ পৰক। আমাৰ এই লোকেশ্যনটো হ'ল বিশ্বনাথ জিলাৰ মুনাবাৰী চাহ বাগিচাৰ অন্তৰ্গত কাঠনিবাৰী গাঁও। আমি ইতিমধ্যে গুগলত ইয়াৰ ইষ্টাব্লিছ কৰিছোঁ, গতিকে ইয়াৰ লোকেশ্যন আমি পঠিয়ালে নিশ্চয় লোকেশ্যন পাব। আৰু মই ভাবোঁ কাঠনিবাৰী ঘাট আমি যিমানখিনি পাৰোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা আমাৰ যিবিলাক আমি বেনাৰৰ জৰিয়তে হওক, সকলো মাধ্যমৰে আমি ইয়াত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম, য'ত কৰি চেষ্টা চলাম। গতিকে পৰ্যটকসকল অহাৰ অসুবিধা হ'ব নালাগে। গতিকে এনে মনোৰম পৰিৱেশ নিশ্চয় সকলোৱে বিচাৰি ওলাব, কাৰণ আমাৰ ওচৰতে আছে কাৰ্বি ব্লক বুলি, গতিকে তালৈকো মানুহ বহুত দূৰ দূৰণিৰ পৰা আহে। গতিকে আশা ৰাখিছোঁ এই অনুষ্ঠানভাগে এটা সফল খোজত আগুৱাই যাব। ধন্যবাদ। বিশ্বনাথৰ পৰা ৰমেশ্বৰ দাসৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।